নমস্কাৰ, মই মানৱ দত্ত। আপুনি চাইছে মানৱ ব্লগছ। আৰু আজি আহিছোঁ যোৰহাটৰ ঐতিহ্যমণ্ডিত কৰঙা আৰু কৰঙাৰ কমাৰ শিল্প। আৰু এই কৰঙাৰ কমাৰ শিল্প বুলি ক'লে গোটেই অসমে হয়তো চিনি পায়ে, নতুনকৈ পৰিচয় কৰি দিব নালাগে। আৰু কৰঙাৰ দা কটাৰী, কৰঙাৰ ডাব কটাৰী আৰু কৰঙাৰ যি হেংদাং, এই সমগ্ৰ অসমতে জনপ্ৰিয় আৰু প্ৰচলিত। আৰু এই কৰঙাৰ এখন কমাৰ শালত আমি আহিছোঁ আজি। আৰু এই কমাৰ শালখনত কিদৰে তেওঁলোকে লোহাৰ এটা সামগ্ৰীলৈ বস্তু প্ৰস্তুত কৰে, সকলোখিনি আপোনালোকক দেখাম। কিদৰে এডাল মানে লোহাৰৰ পৰা এখন দা কটাৰী হেংদাং কেনেদৰে প্ৰস্তুত কৰে বা কিমান দিনৰ পৰা ইয়াত কাম কৰি আছে তেওঁলোকে সকলোখিনি দেখুৱাম। আৰু এই কামৰ লগত জড়িত হৈ আছে বহুতো কেইজন ইয়াত যুৱক কামৰ লগত জড়িত হৈ আছে। কৰঙাৰ যি কমাৰ শিল্প, এই কমাৰ শিল্প বজাই ৰাখিছে এই দাদা। আৰু ইয়াৰ লগত কৰঙাৰ ওচৰতে কেইবাখনো 30খনৰ মান শাল এতিয়াও কাম হৈ আছে। আৰু তাৰে এখন শাললৈ আমি আহিছোঁ। প্ৰথমে দাদাক চিনাকি কৰিছোঁ, আমাৰ চেনেলটোৱে স্বাগতম জনাইছোঁ। দাদা, আপোনাক প্ৰথমতে পৰিচয় দি ল'ব। নমস্কাৰ, আপোনাৰ নামটো? মিণ্টু দত্ত। মিণ্টু দত্ত। আৰু আপুনি এই শালৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে? মই প্ৰায় আজি 20 বছৰ মানে হ'ল। আমি সৰুৰ পৰা জন্মৰ পৰাই জড়িত হৈ আছোঁ। আপোনাৰ মোৰ দেউতা আছিলে, মই পঢ়ি থাকোঁতেও আমি কামত দেউতাহঁতৰ লগত অকণমান সহায় সহযোগ কৰি দিছিলোঁ। মানে আপোনালোকৰ ককাহঁতৰ দিনৰ পৰাই কাম চলি আছে? কাম আমাৰ ককাহঁতৰ দিনৰ পৰাই চলি আছে। ককা নহয়, ককা মানে অৰিজিনেলটো ৰজাৰ দিনৰ পৰাই কাম চলি আছে। মানে পুৰুষানুক্ৰমে কাম আমাৰ চলি আহি আছে। আৰু মানে কি হৈছে, আমাৰ যোৰহাটলৈ যেতিয়া আহোমৰ ৰাজধানী স্থানান্তৰ কৰিছিলে, সেই জানিব পৰা মতে হয়, সেই আহোমৰ ৰাজধানী যেতিয়াৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰিছিলে, তেতিয়াই কৰঙাত এটা অঞ্চলৰ পৰাই এই কমাৰ শিল্প উৎপন্ন হৈছিলে। আৰু আজিৰ দিনলৈকে এই কমাৰ শিল্প আপোনালোকে ধৰি ৰাখিছে আৰু বজাই ৰাখিছে। আৰু আপোনালোকে ইয়াত বৰ্তমান এতিয়া কিমানজন লোক আছে? আমাৰ ইয়াত প্ৰায় 30খনমান শাল চলি আছে। প্ৰায় 100-150মান মানুহ কাম কৰি আছে আমাৰ কৰঙা অঞ্চলত। আৰু আপোনাৰ ইয়াত কেইজন আছে? মোৰ ইয়াত প্ৰায় 7জনমান মানুহ আছে। আৰু চাওক, এয়া কমাৰ শিল্পৰ লগতে দাদাই 7জন-8জন লোকৰ পৰিয়ালো চলাই আছে। হয়। আৰু তেওঁলোকে মানে এইটোৱে জীৱিকা নেকি তেওঁলোকৰ? মানে কৰঙাত এইটোৱে তেওঁলোকৰ জীৱিকা নেকি? হয়। আৰু এতিয়া আপোনালোকৰ ইয়াত যিটো গুদাম আছে, সেই গুদামটো আমি দেখুৱাম। গুদামটোলৈ যোৱাৰ আগতে আপোনালোকে কেনেদৰে কি ধৰণে মানে এটা লোহাৰ পাতিৰ পৰা দা কটাৰী বা এনেকৈ কলম কটাৰী হওক, যিখিনি বস্তু প্ৰস্তুত কৰে, কেনেদৰে আপুনি এবাৰ দেখাই যাব। ঠিক আছে, আহক। প্ৰথমতে আপোনালোকে কেনেকৈ কি কৰে? প্ৰথম এই লোহা এইখিনি আপোনাৰ স্প্ৰিং পাতি, গাড়ীৰ স্প্ৰিং যিখিনি স্প্ৰিং পাতি হয়, এই গাড়ীৰ স্প্ৰিং পাতিখিনি আমি হয়, সেইখিনি আমি মানে ধৰক এখন কলম কটাৰী বনাবলৈ হ'লে আমি এনেকৈ জোখত কাটি লওঁ। মানে এই পাতিটোৰ পৰা কাটি লওঁ, কাটি এনেকৈ ফালি লওঁ। এইটো গৰম কৰি ফালিব লাগিব। গৰম কৰি ফালি ইয়াক আপোনাৰ ইয়াত এতিয়া 2খন হ'ব। ইয়াত 2খন হ'ব কলম কটাৰী হ'ব ন? ইয়াত কৰাৰ পিছত তাৰপিছত আমি জুইত হেৰি কৰি জুইত গৰম কৰি মেচিনত ফিটি দিম। আৰু এই মেচিন অহাৰ আগতে আপোনালোকে হাতেৰে কৰিবলগীয়া হৈছিলে চাগে এনেকৈ? হয় নে? এইখিনি আপোনাৰ আমি হাতেৰে বনাইছিলোঁ আগতে। হয়। আৰু এতিয়া মেচিনত কৰাৰ পৰা ধৰক হাতেৰে বনালে দিনটোত 10খনহে পাৰি। হয়। এতিয়া মেচিনত বনালে দিনটোত 100-120খন কটাৰী মানে ফিনিচিং। এইটো মেচিনত ডেইলি 100-150? হয়। আৰু চাওক, এতিয়া মানে যুগৰ পৰিৱৰ্তনৰ লগে লগে ইয়াত মেচিন আহি গ'ল। আগতে তেওঁলোকে এই যিটো পাতি আছিলে, চাওক, এই পাতিটো গৰম কৰাৰ পিছত হাতুৰিয়ে চেপ দিছিলে, হয় নাই? হয়। আৰু এতিয়া যিহেতু ইয়াত নতুন মেচিন আহি গ'ল, সেই মেচিনত তেওঁলোকে ডেইলি 100-150 ভিতৰত প্ৰস্তুত কৰে। আৰু চাওক, ইয়াত একদম লোহা গৰম হৈ আছে। আৰু গৰম হৈ থকা লোহা তেনেকৈ তেওঁলোকে চেপ এটা কি বনাই আছে? কলম কটাৰী। আৰু ইয়াত কলম কটাৰী বনাই আছে। আৰু চাওক, এই লোহাটো আপোনাৰ পিটাৰ পিছত এটা এনেকুৱা ধৰণৰ চেপ হৈছে। আৰু ইয়াৰ পিছত আপুনি কি কৰিব? ইয়াৰ পিছত হাতেদি আপোনাৰ ইয়াক আমি সমান কৰি দিম। হাতেদি সমান কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকৰ চাগে মেচিনত গ্ৰাইণ্ডিঙত কৰে। গ্ৰাইণ্ডিংটো ক'ত কৰে বা চাব পাৰিম নহয়? পাৰিব। আৰু এতিয়া য'ত এইটো এনেকৈ চেপ দি ল'লে, তাৰপিছত আমাৰ এই যিটো গ্ৰাইণ্ডিং কৰে, মানে মিহি কৰে, ধাৰ দিয়ে, সেই ৰুমটো আপোনালোকক দেখাই আছোঁ। কেনেকৈ ধাৰ দিয়ে, কি কৰে, সকলোখিনি দেখাই গৈ আছোঁ। আৰু এতিয়া যিটো গ্ৰাইণ্ডিং ৰুম, সেই গ্ৰাইণ্ডিং ৰুমটোলৈ আহিছোঁ। চাওক, এইফালে সোমাই আহিব। আৰু এইটো যিটো মটৰ, ইয়াত এনেকৈ তেওঁলোকে যিটো আপোনালোকে দেখিলে, তাৰপিছত ইয়াত আহিব। আৰু তাৰপিছত এই বস্তুটো কেনেকৈ হয় চাওঁ। এনেকুৱা চেপটা ল'ব। চাওক, দাখন বনালে এনেকুৱা চেপটা ল'ব। আৰু ইয়াত গ্ৰাইণ্ডিঙত দি এইটো মানে ড্ৰেজিংটো আহি যাব, হয় নাই? লগত ধাৰো দিব। আৰু ধাৰ দিয়াৰ পিছত এই বস্তুটো প্ৰথম এনেকুৱা থাকে, আৰু নেক্সট বস্তুটো এনেকুৱা হৈ যায়। আৰু চাওক, এনেকৈ ধাৰ দি লয়।
আৰু চাওক আপোনালোকে ইয়াত দেখিলেই ধাৰ দিয়া মেলা সকলোখিনি কাম দেখিলে প্ৰথম তাত গৰম কৰিলে, গৰম কৰাৰ পিছত এটা চেপ দিলে, চেপ দিয়াৰ পিছত ইয়াত ধাৰ দিলে আৰু ধাৰ দিয়াৰ পিছত শেষত যিটো হয় লুক, শেষৰ ৰূপটো চাওক কি ধুনীয়া চাওক একদম দা। আৰু এইখন কি দা বুলি কয়? কপিদা। কপিদা। ঘৰত যিখিনি মানুহে গম পায় কপিদা একদম চব একদম ধুনীয়া একদম মাল। আৰু আপোনালোকৰ ইয়াত কোনোবাই যদি অৰ্ডাৰ দিয়ে, অৰ্ডাৰ লয় নাই? লয়। আৰু অৰ্ডাৰ যদি দিব বিচাৰে কেনেকৈ দিব আপোনাৰ ফোন নম্বৰটো কৈ দিয়কচোন। মোৰ ফোন নম্বৰটো হৈছে 9365490559। এইটো নম্বৰত আপোনালোকে ফোন কৰি আপোনালোকে মনে যেনেকুৱা ধৰণে বিচাৰে, যেনেকুৱা ডিজাইন দিয়ে তেনেকুৱা ধৰণে বনাই দিব, হয় নাই? যদি কোনোবাই বোলে গুৱাহাটীৰ পৰা বিচাৰে বা যদি ডিব্ৰুগড়ৰ পৰা বিচাৰে তেতিয়া পঠিয়াব পাৰিব নাই? পাৰিম, তেনেকৈও পঠিয়াই দিব পাৰিম। তেনেকৈ পঠিয়াইছে নাই আগতে? পঠিয়াইছোঁ। পঠিয়াইছে ন? সেইটো কুৰিয়াৰ কৰি পঠিয়াই দিছে। কুৰিয়াৰ কৰি পঠিয়াব পাৰিম। পইচাটো খালি আগত দিব লাগিব। পইচাটো আগত দি দিব। পইচা আগত দিব আৰু তাৰপিছত আপোনালোকে কি ধুনীয়া ধুনীয়া দা আপোনালোকে পাই যাব। আৰু গোটেইখিনি বস্তু দেখামগৈ এতিয়া, যিটো মেইন গুদাম, সেই গুদামত তেওঁলোকে ইয়াত কাৰখানাত যিখিনি বস্তু তৈয়াৰ কৰিছে সেই সকলো বস্তুখিনি দেখাম। আৰু এতিয়া গুদামলৈ গৈ কি কি ধৰণৰ বস্তু আছে সেই সকলোখিনি আপোনালোকক দেখাই দিম। এতিয়া এইজন যুৱকে তোমাৰ ইয়াত কিমান দিন হ'ল কাম কৰা? 5 বছৰমান হ'ল। 5 বছৰ হ'ল। নামটো? নাম ধৰম। ধৰম। আৰু তোমাৰ নামটো? মোৰ নাম বিকাশ গঞ্জু। তোমাৰ কিমান দিন হ'ল কাম কৰা? ইয়াত 8 বছৰমান হৈ গ'ল। 8 বছৰ হৈ গ'ল। কাম কেনেকুৱা লাগিছে? কাম কৰি ভালেই লাগিছে। প্ৰথম শিকিবলগীয়া আছিলে প্ৰথমতে, তেতিয়া নিজে পঢ়াই গ'ল লাগে। আহিছোঁ যেতিয়া। তুমি কি কি বনোৱা? মই কটাৰী বনাওঁ আৰু এনেকুৱা মেচিন চলাওঁ। আৰু হেংদাং কোনে বনায়? হেংদাং গ্ৰেণ্ডিং চলাব পাৰোঁ, কিন্তু পিটনিত দাদাই কৰে। আৰু হেংদাংখিনি কাম কোনে কৰে আপোনালোকে ইয়াত? আপুনি হেংদাং কামখিনি আপুনি কৰে ন? তাৰপিছত আৰু তোমালোকে ইয়াতে মানে কাম কৰা নাই আৰু বেলেগ কিবা কাম কৰা? ইয়াতে কাম কৰোঁ। ইয়াতে কাম কৰি পৰিয়াল পোহপাল দি আছে? ধুনীয়াকৈ ঘৰখন চলে নে? চলে ধুনীয়া। তুমি পঢ়ি আছা বোলে? পঢ়ি আছা? ফাৰ্ষ্ট ইয়াৰ। আৰু কাম কোনটো সময়ত কৰা আৰু পঢ়া কোনটো সময়ত? এনেকুৱা মানে সপ্তাহটোত 3 দিন কাম, তাৰপিছত কলেজ যোৱা হয়। চব এটা একদম মানে ভাল লাগিছে শুনি পেলাই। পঢ়িও আছে লগতে কামো কৰি আছে, মানে পঢ়া খৰচটো তুমি নিজে উলিয়াই আছে। আৰু এতিয়া চাওক তেওঁলোকে যিখিনি বস্তু ইয়াত তৈয়াৰ কৰে সেই তৈয়াৰ কৰা বস্তুখিনি এইটো গুদামত তেওঁলোকে এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে। দাদা ইয়াত কিমান দিনমান বস্তু আছে বৰ্তমান? ইয়াত প্ৰায় 60-70 পিছমান বস্তু। 60-70 বস্তু আছে। হয়। আৰু যদি সময় হয় যিমানখিনিলৈকে পাৰোঁ আপুনি এটা এটা বস্তু দেখাই দিবচোন যদি বেয়া নাপায় দৰ্শকৰ কাৰণে। আপোনাৰ এইখন হেংদাং, এইখন হেংদাং চক আহোম সম্প্ৰদায়ৰ মানুহখিনিৰ যেতিয়া বিয়া হয় বিয়াত আপোনাৰ আৰু চক কৰঙাৰ হেংদাং গোটেই অসমে চিনি পায়। কৰঙাৰ হেংদাং, এয়া কৰঙাৰ হেংদাং। আৰু যিখন দাব কটাৰী বুলি কয়, দাব কটাৰীখন এবাৰ দেখুৱাই দিব। এইখন আপোনাৰ দাব কটাৰী তোমাক ইয়াতে প্ৰস্তুত কৰে ন? ইয়াতে প্ৰস্তুত কৰা হয়। আৰু চাওক এয়া কৰঙাৰ দাব কটাৰী। আৰু এই কৰঙাৰ দাব কটাৰী গোটেই অসমে চিনি পায়, হেংদাং সকলোৱে চিনি পায়েই। আৰু ইয়াত তেওঁলোকে গোটেইখিনি বস্তু প্ৰস্তুত কৰে। আৰু নাম্বাৰটো যিহেতু দিলোৱেই, যদি কাৰোবাক দৰকাৰ হয় এনেকুৱা ধৰণৰ বস্তু নাম্বাৰত ফোন কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব। দাদাই সকলোখিনি ৰেট দাম সকলোখিনি কৈ দিব। আৰু চাওক এতিয়া নেক্সট আৰু এটা বস্তু দেখাইছে দাদা, এইখন কি হয়? এইখন আপোনাৰ বলি দিয়ে। বলি দিয়া কাম ন? আজিকালি বলি নহয়, তেওঁ ধৰক মানুহে মন্দিৰত কিছুমানে মানে পূজাই চূজাই দান দিয়ে। হয় পূজাৰ সময়ত। আৰু এনেকুৱা ধৰণৰ দাব কটাৰী আগৰ যিহেতু হ'ল আইতাসকল আগতে খুচৰিত থাকেই এনেকুৱা হয় নহয় বাৰু? থাকে। এতিয়াও লাগে। এনেকুৱা মানে আইতাসকলে নিয়ে অৰ্ডাৰ কৰি নিয়ে। চব দেখিবলৈ কি ধুনীয়া চক, একদম পিতলৰ নহয় এইটো বস্তুটো? পিতলৰ। আৰু এইখন চক কি ধুনীয়া চক, একদম জেপটাৰ ভৰাই থৈ দিব পাৰিব। আৰু নেক্সট দেখাই যাবচোন কি কি কৰে আপোনালোকে। আপোনাৰ এইখিনি হৈছে আমাৰ কটাৰী, নলীয়া কটাৰী বুলি কয়। নলীয়া কটাৰী ন? হয়। আমাৰ মানে অসমীয়া মানুহৰ প্ৰায়খিনি মানুহৰ ঘৰত এইটো থাকেই আৰু থাকে প্ৰচলিত। নলীয়া কটাৰী। নলীয়া কটাৰী। ইয়াতকেও সৰু চাইজৰ আছে নেকি? আছে। ইয়াতকে সৰু পায়। এখনো চক, এখন সৰু কটাৰী, মানে তামোল চামোল কাটিব কাৰণে ধুনীয়া আৰু। কাটিবলৈ ধুনীয়া। এইটো বাগানৰ কলম কটাৰী। এইখন হৈছে বাগানৰ কলম কটাৰী ন? হয়। তাৰপিছত আপোনাৰ কাঁচিৰ বহুত মানে ডিজাইন আছে। কাঁচি ডিজাইন আছে ন? আজিকালি ল'ৰা ছোৱালীয়ে যিখিনি নতুন প্ৰজন্ম বহুতে সেইটো কাঁচি ইমান চিনি নাপায় চাগে দেই। আমাৰ দিনলৈকে চিনি পাইছিলোঁ, আজিৰ দিনত খেতিও কমি গৈছে। আমাৰ যোৰহাট টাউনত খেতিও কমি গৈছে, সেইকাৰণে বহুতো ল'ৰা ছোৱালীয়ে কাঁচি চিনি নাপাইছে। এখন কাঁচি আৰু বহুতৰ ঘৰকে থাকেই বাৰু। এখন মাছ মাংস কটা আপোনাৰ প্ৰায় ছাগলী কটা মানুহখিনিয়ে লয় আৰু ছাগলী মাংস যিখিনিয়ে বিক্ৰী কৰে মানে অৰ্ডাৰ কৰি লৈ যায় ন? হয়। মেলা চলাই দোকান চোকান দিয়ে নেকি? মেলা যায়। মই নিজে নাযাওঁ। যায়। আপোনালোকে ইয়াৰ বস্তু যায় মানে ন? যায়। মোৰ পৰা প্ৰায় যায়। খুকুৰী। এখন খুকুৰী হয়। এই কভাৰটো ক'ত প্ৰস্তুত কৰে? কভাৰটো ইয়াতে বনোৱা হয়। কভাৰ এইটো তৰোৱাল আপোনাৰ। এইখন ভাওনাৰ কাৰণে নিব? ভাওনা, ৰাস এনেকুৱাবোৰ কামত ইউজ কৰে হয় নাই? এখনত ধাৰ নাই, কাটিব নোৱাৰিব এখনে।
এইখন চক মানে ডিজাইনৰ যিহেতু ভাওনাত ব্যৱহাৰ কৰে, যুদ্ধ কৰে, সেইটো কাৰণে ইয়াত ধাৰ দিও দিয়া হোৱা নাই ন। হয়। কিন্তু দেখিবলৈ ধুনীয়া লাগিছে দেই। আৰু নেক্সট কি আছে? আপোনাৰ এই আমাৰ এতিয়া ধৰক বিহু চিহু আহিলে নাৰিকল ৰুকিব লাগে। হয়। নাৰিকল ৰুকিবলৈ আপোনাৰ এইটো ৰুকনি হয়। চক এখন ৰুকনি, কিন্তু আজিকালি যান্ত্ৰিকতাৰ নাপায়। যুগত যিহেতু মিক্সি আহি গৈছে, বহুতো ল'ৰা ছোৱালীয়ে হয়তো দেখা নাই। আগতে আমাৰ ঘৰত আছিলে এনেকৈ ধৰক কলনত দি লয় আৰু নাৰিকল ৰুকি পেলাই নাৰিকলৰ সেই গুড়িৰে পিঠা বা লাডু চাডু প্ৰস্তুত কৰিছিলে এনেকুৱা। নামটো কি আছিলে? ৰুকনি। আমাৰ ঘৰত আছে বাৰু, মোৰ কেমেৰা টাইপৰ ঘৰত আছে নাই? আছে ৰুকনি। কিন্তু আজিকালি দিনত এই ৰুকনিও বহুতে কিন্তু চিনি নাপায়, একদম এইটো গেৰাণ্টি আছে। কিছুমানে যদি এখন কি হওক বহুত দেৰি ভাবি থাকোঁ আজিকালি ল'ৰা ছোৱালীয়ে। চুৰি। এইবিলাক চুৰি ন? হয়। চালি কটা ধৰক ঘৰুৱা তামোল চামোল কটাৰ কাৰণেও এনেকুৱা ধৰণৰ আপোনালোকে কটাৰী ইয়াত প্ৰস্তুত কৰে চাওক। বহুতো ডিজাইনত কটাৰী আছে ইয়াত। আপোনালোক যদি আহে একদম ভালকৈ চাই একদম মনৰ পচন্দৰে বস্তু লৈ যাব পাৰিব। আৰু কুঠাৰো আপুনি ইয়াত প্ৰস্তুত কৰে। হয়। যদি কোনোবা বিচাৰে কুঠাৰত নালটো লগাই দিব লাগে, নালটো নাল চাল লগাই দিয়ে নেকি? নাল চাল লগাই দিয়ে। আৰু ডাব কটাৰী এখন ইয়াতকৈ এখন ডাঙৰ ডাব কটাৰী যে পাই আছে নেকি আপোনালোকে? ডাঙৰখন আজি নাই। আজি নাইকিয়া ন? মানে সেইখন কাঠৰ আছে। কাঠৰ ডাব আছে আপোনাৰ। এইবিলাক কাঠৰ হ'ব, এই ডাবটো কাঠৰ, এইবিলাক কম দামৰ আৰু। এইখন দামটো মান কৈছোঁ দৰ্শকৰ কাৰণে। এইখনো আপোনাৰ 55 মান হ'ব আৰু। মানে 50 টকা দি দিব পাৰি আৰু। হয়। এইখন চাওক, এইখনো এখন ডাব কটাৰী, এখন অলপ ডাঙৰ, কিন্তু এডাল কাঠৰ হয়। আৰু নেক্সট আৰু কি বনাই আপোনালোকে? এইটো খামতি দা বুলি কয়। খামতি দা। এইখন কেনেকুৱা কম বাঁহ চাহ কাটিব পাৰি নে? বাঁহ চাহ কাটিব পাৰিব। পাৰি ন? এইটো হাত দা। এইখন হাত দা। ইয়াৰে আপোনাৰ ডাঙৰ সৰু চব চাইজে এইখন পাব। চাওক, এইখন হাত দা। এনেকুৱা যদি আপোনালোকে বিচাৰে ইয়াতকৈ সৰুও পাই যাব আৰু ইয়াতকৈ ডাঙৰো পাই যাব। ডাঙৰ পাব। ঘৰুৱা ইউজত আপোনাৰ তাতকৈ আৰু এখন সৰু চাওক, পাব। মাছ মাংস কটাৰ কাৰণে এনেকুৱা দাও পাই যাব ইয়াত। ইয়াতকৈ যদি বিচাৰে আপোনালোকে ইয়াতকৈ সৰু পাই যাব। এখন চাওক, এখন ডাঙৰ, এখন সৰু। ডাঙৰ পৰিয়ালৰ কাৰণে ডাঙৰ, সৰু পৰিয়ালৰ কাৰণে সৰু কটাৰী, সৰু দা। আৰু এখন দেখিছোঁ ইয়াত দীঘলকৈ, এইখন কি বুলি কয়? চিপলিং বুলি কয়। এই জংঘল লতা চতা কাটিবলৈ কাৰণে এনেকুৱা এইবাৰ মোক লাগিব, মই লৈ যাম মই এখন। হাবি চাবি চফা কাৰণে একদম বিৰাট ধুনীয়া বস্তু একদম। আগতে আমি এনেকুৱা দি হাবি চফা কৰিছা নাই? নগাদা। এখন নগাদা বুলি কয়। এইখন চব নগাদা। এই নামটো দীঘল হৈ থাকে ন? এই নগাদা বুলি যে কয়, কিহৰ কাৰণে কয়? আপোনাৰ এইটো নগা জনগোষ্ঠীটোৱে লৈ ডিজাইনৰ দাখিনি। হয়। মই হৰ্ণবিল ফেষ্টিভেলত যাওঁতেও দেখিছোঁ বাৰু। নগাসকলে এনেকৈ লৈ থাকে আৰু তেওঁলোকৰ মানে এইটো লাগেই চাগে এইটো। আৰু নাগালেণ্ডলৈ যায় নেকি বস্তু? যায়। দাদা বুলি কয় এখন। নগা জনগোষ্ঠীৰ এটা জাতি আছে। এইখন দেখাই দিছোঁ, এইখনো নগাদা আৰু এইখনো তেওঁলোক নগা যিসকল সম্প্ৰদায় তেওঁলোকৰেও এইখন দা ব্যৱহাৰ কৰে, হয় নাই? হয়। এইটো আপোনাৰ মুণ্ডা বুলি এটা হেৰি আছে, তাহাঁতৰ মুণ্ডা জনগোষ্ঠীটোৱে লয়। মানে নগা সম্প্ৰদায় বেলেগ এটা ভাগ আৰু। আৰু তেওঁলোকে এইখন ব্যৱহাৰ কৰে। গোটেইখিনি বস্তু মানে দেখুৱাই দিলেও ইমান সম্ভৱ নহয়, যিহেতু দাদা বহুতখিনি কাম কৰি আছে। কামৰ মাজত ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুতখিনি ধন্যবাদ জনাইছোঁ। আৰু শেষত কৈছোঁ, যদি ভিডিঅ' চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত যদি চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি দিব। আৰু দাদাৰ নাম্বাৰটো দিছোঁৱে তলত। যদি কাৰোবাক আপোনালোকৰ এনেকুৱা ধৰণৰ লোহাৰৰ বস্তু বা লোহাৰে নিৰ্মিত বস্তু দৰকাৰ হৈছে ঘৰৰ বাবে, স্ক্ৰীণত নাম্বাৰত ফোন কৰিলে আপোনালোক পাই যাব। আৰু ভিডিঅ'টো ইমানে আছিলে, আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।